ছাত্ৰ ছাত্ৰীসকল তোমালোক ইতিমধ্যে মই 31 নম্বৰ 30 নম্বৰলৈকে পঢ়াই দিছো মই দেখাই দিছো এনসাৰ এক্সপ্লেইন কৰি দিছো কিন্তু মই ভিডিঅ'ত এক্সপ্লেইন নকৰো কিয়নো এক্সপ্লেইন কৰিলে ভিডিঅ'টো বৰ দীঘলীয়া হয় চ' তোমালোকে অপেক্ষা কৰি আছা সকলোৱে এছএমএছ কৰি আছে গতিকে জাষ্ট মই এনসাৰখিনি কৰি দিম তোমালোকে চাই যাবা আৰু পিছত লাগিলে মই এক্সপ্লেইন কৰি দিম ঠিক আছে গতিকে তোমালোকে চোৱা 31 নম্বৰ যেটো আছে এই 31 নম্বৰ প্ৰথম যদি প্ৰশ্নটো উত্তৰ দি চাও তেতিয়া হলে এটো হ'ব শুদ্ধ উত্তৰ মই আৰম্ভণিতে কও দুই এটা আমাৰো খেলিমেলি হ'ব পাৰে কিবা ভিডিঅ'টো প্ৰস্তুত কৰোতে যেটো সোনকালে কৰিব লগা হৈছে ছাত্ৰতে এছএমএছ কৰি আছে গতিকে কোনো দুই এটা আমাৰো খেলিমেলি হ'ব পাৰে তাৰ বাবে ক্ষমা বিচাৰিছো কিন্তু মেক্সিমাম শুদ্ধ কৰি দিব চেষ্টা কৰিম ঠিক আছে 32 নম্বৰ যে আমি এনসাৰটো চাও তেতিয়া হলে ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 33 নম্বৰ এনসাৰটো চাও তেতিয়া হলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব C2 34 নম্বৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ যে চাও 34 নম্বৰ শুদ্ধ উত্তৰটো হ'ব D2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 35 নম্বৰ যেটো আছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব C2 হ'ব ঠিক আছে 36 নম্বৰ তোমালে গমা বিচাৰিলা পঢ়াই আছো গতে ইয়াৰ 255 হ'ব কি এবাৰ কৰিলো এটা 7 দুগুণ 14 14 একে 15 15 দুগুণ 30 30 31 গতে ইমান এক্সপ্লেইন কৰি নাথাকো এটা এইবিলাক সব কম ডাইৰেক্ট কমন পৰিছে এইটো কমন এইটো আগতে আগৰ কোৱেশ্চন আৰু এইটো আগৰ কোৱেশ্চন ডাইৰেক্ট কমন পৰিছে গতে এক হ'ব ইয়াৰ 37 নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ কাৰণ 2 দুগুণ 4 1 গুণ 1 সৰি তাৰপৰা 38 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব C2 তাৰপিছত 39 টো আহিম 39 ৰ প্ৰশ্ন উত্তৰটো হ'ব DW টো হ'ব শুদ্ধ উত্তৰ 40 নম্বৰ প্ৰশ্ন উত্তৰ শুদ্ধ উত্তৰ হ'ব S2 অৰ্থাৎ এটো হ'ব শুদ্ধ উত্তৰ 41 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ব 40 হ'ব 14 হ'ব ঠিক আছে 41 নম্বৰৰ D2 হ'ব শুদ্ধ উত্তৰ 42 নম্বৰ প্ৰশ্ন যেটো আছে এইটো শুদ্ধ হ'ব V2 হ'ব শুদ্ধ উত্তৰ 43 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰটো আমি যদি চাও তেতিয়া এটো পাব শুদ্ধ উত্তৰ 44 নম্বৰ প্ৰশ্ন উত্তৰ শুদ্ধ উত্তৰটো পাবা যেটো 490 C2 হ'ব শুদ্ধ উত্তৰ ছাত্ৰসকল মাজতে তোমালোক জনাব বিচাৰো তোমালোকে জানাই যথেষ্টখিনি আমি কমন পেলাব সক্ষম হৈছো গতি আমি যিখিনি পঢ়িছো আগৰ পৰা যিখিনি জড়িত হৈছে তোমালোকে গমে পাইছা আৰু লগতে তোমালোকে দুই এটা এৰিলে কোনো প্ৰবলেম নাই 10 নম্বৰ এৰিলেও কোনো প্ৰবলেম নাই 10টা কমন নপৰিলে কোনো কথা নাই কাৰণ আমি পাস কৰিবৰ কাৰণে তোমালোকে জানাই কিমান মাৰ্কস লাগে তোমালোকে গমে পাইছা মই এটা ভিডিঅত জনাই দিম গতিকে তোমালোকে 190 180 ভিতৰত 180 পাব নালাগে গতিকে যিয়ে নহওক আমি তথাপিতো আমি এগিলা এক্সপ্লেইন কৰিম লগতে তোমালোক জনাব বিচাৰো যে ছাত্ৰসকল আমাৰ এছআই এডুকেশ্যনৰ এটা অনলাইন টিউচন লৈ আহিছে ক্লাছ 8 ৰ বাবে মাত্ৰ 100 টকাত বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা যেনেকৈ তোমালোকৰ এনএমএছ পৰীক্ষাটো ভাল হ'ল ঠিক তেনেদৰে আমিও এনেকুৱাকৈ আগবাঢ়ি নিম তোমালোকক যাতে বছৰিকা পৰীক্ষাত এটা ভাল মাৰ্কস ফুল মাৰ্কস এটা পাবলৈ সক্ষম হোৱা যিয়ে নহওক তোমালোকে হোৱাটছএপ নম্বৰতে এছএমএছ কৰিবা 9394628219 এই নম্বৰটো এছএমএছ কৰিবা তোমাৰ নাম ক্লাছ আৰু মই টেক্সটত জয়েন হ'ম বুলি এটা এছএমএছ কৰাৰ লগে লগে এখন স্কেনাৰ পঠিওৱা হ'ব তাত মাত্ৰ 100 টকা পেমেন্ট কৰিলে তোমালোকে ক্লাছ কৰিব পাৰিবা এটা 45 নম্বৰ প্ৰশ্নটো যেটো আছে এই প্ৰশ্নটোৰ উত্তৰ শুদ্ধ উত্তৰ তোমালোকে কমেন্ট সেকশনত জনাবা আৰু মই কৰি চাম বাৰু অলপ টাইম লাগিব এটো কৰতে সেই কাৰণে মই এনসাৰটো কৰি দিয়া নাই সো তোমালোকে যেটো এনসাৰ বিলাক খুদিয়ে আছে সেই কাৰণে এটো মই পিছত কৈ দিম তেতিয়ালে বাতৰি কাকত যে ছপাখাল কাপোৰ কি হ'ব 46 নম্বৰটো হেতু দৰ্জি লিখা দৰ্জি নহব মিল হ'ব কাৰণ বাতৰি কাকত প্ৰেছ বুলি আছে যেটো গতে ক্লথ কি হ'ব মিল হ'ব 47 নম্বৰ প্ৰশ্নটো পঢ়ি চালে তোমালোকে এনসাৰটো 42 পাবা অৰ্থাৎ D2 পাবা শুদ্ধ উত্তৰ 48 নম্বৰ শুদ্ধ উত্তৰটো তোমালোকে ইয়াত এটাও নোপোৱা গতে এটো হ'ব শুদ্ধ উত্তৰ 49 ৰ এটো হ'ব শুদ্ধ উত্তৰ কি কৈছে মানুহ শাক পাচলি আৰু গৰুৰ সম্পৰ্ক তিনিটা বেলেগ বেলেগ বস্তু গতে এটো পাবা শুদ্ধ উত্তৰ 50 নম্বৰ প্ৰশ্ন যেটো আছে এই 50 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ পাবা তোমালোকে C2 পাবা শুদ্ধ উত্তৰ কৰি চালে গম পাবা C2 পাবা শুদ্ধ উত্তৰ 52 নম্বৰ প্ৰশ্ন উত্তৰ শুদ্ধ উত্তৰটো পাবা ইয়াত প্ৰশ্নটো অলপমান অসমীয়াত অলপ এ আৰু ডি ৰ সম্পৰ্ক আছে হিটো মানে হিন্দীটো চালে ধুনিয়াকৈ বুজি পাবা এ ডি সে কিছ প্ৰকাৰ সংবিধা এ ডিৰ কি হয় বুলি কৈছে গতে ডিৰ এ নাতিনি হয় বুলি কৈছে ঠিক আছে গতে নাতিনি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 52 নম্বৰ প্ৰশ্ন উত্তৰটো ইয়াত কোনটো অমিল আছে অমিলটো আমি চাও যে তেতিয়া হলে C2 কাৰণ বাকিটা সমানে ভাগ কৰা আছে C2 ইয়াত হ'ব গতে মই এক্সপ্লেইন মান কৰিব বিচৰা না কাৰণ ভিডিওটো বৰ দীঘলীয়া হয় ঠিক আছে গতে ইয়াৰ লগত কোনটো মিলিব যদি এটো এনেকৈ আছে ওপৰৰ ফালে মিলালে যদি আমি চাও তেতিয়া B2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটো হ'ব অৰ্থাৎ তোমালোকে যে চোৱা তেতিয়া হলে কেই নম্বৰ আছিল 53 নম্বৰ B2 54 নম্বৰ শুদ্ধ উত্তৰ হ'ব সাপৰ এছায়াকক পাস্কেল হয় কিন্তু ইয়াত বেৰোমিটাৰ আছে গতে B2 হ'ব শুদ্ধ উত্তৰ নেক্সট 55 নম্বৰ প্ৰশ্ন উত্তৰ তল কোনটো আন্তৰ সৈতে নিমিলে গতে নিমিলে বাকিটা স্কয়াৰ হয় 72 স্কয়াৰ নহয় কাৰণ 25 5 5 25 36 6 গুণ 36 আৰু 12 144 তোমালোকে গমে পাইছা মই ভিডিওতে কি স্পিড বনাইছো যাতে সোনকালে ভিডিওটো তোমালোকে দিব পাৰো সেই কাৰণে কৰি আছো 56 নম্বৰ প্ৰশ্নটো তোমালোকৰ এনসাৰ দি চোৱা তেতিয়া হলে D2 পাবা শুদ্ধ উত্তৰ এইবিলাক মই বহুবাৰ কৰিছো তোমালোকক গতে একেবাৰে সহজ আহিছে এইটা ভালেগিটা প্ৰশ্ন আহিছিল
গতিকে 60 ইয়াত এটাও ভুল হ'ব নালাগে মোৰ মতে তোমালোকৰ নহয়ও গতিকে 57 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে ডি টো হ'ব শুদ্ধ উত্তৰ 58 নম্বৰ প্ৰশ্নটো যদি চোৱা তোমালোকে 50 যিটো 8 আছে সৰি এক মিনিট দেই 58 নম্বৰ প্ৰশ্নটো ৰবা 58 নম্বৰ প্ৰশ্নটো আৰ হ'ব দেই আৰ হ'ব বি টো হ'ব শুদ্ধ উত্তৰ 57 নম্বৰৰ আৰ হ'ব 58 নম্বৰ প্ৰশ্নটো পি হ'ব 59 নম্বৰ প্ৰশ্নটো হ'ব টি তাৰপিছত হ'ব 60 প্ৰশ্নটো হ'ব এছ ডি টো হ'ব শুদ্ধ উত্তৰ তাৰপিছত 61 ইয়াত যদি আমি চাওঁ তেতিয়াহ'লে একাডেমিক সজলাই তোমালোকে চবতকৈ ইয়াত সৰুটো হৈছে যিটো সৰুটো কোনটো হ'ব পিকোমিটাৰ হ'ব অৰ্থাৎ 10 to the power 12 পিকোমিটাৰটো চবতকৈ সৰু বা চবতকৈ ডাঙৰ বা গিগামিটাৰ অৰ্থাৎ চি আৰু ডি টো লাষ্টত থাকিব লাগিব গতিকে চি আৰু ডি টো লাষ্টত আছে গতিকে আমি যদি চাওঁ তেতিয়াহ'লে এইটো আছে কাৰণ চবতকৈ সৰু পিকোমিটাৰ 10 to the power -12 আৰু ডি মানে হৈছে 10 to the power +9 হৈছে অৰ্থাৎ 61 ডি টো 62 শুদ্ধ উত্তৰ যদি চাওঁ তেতিয়াহ'লে চি টো হ'ব শুদ্ধ উত্তৰ 63 শুদ্ধ উত্তৰ যদি চাওঁ তেতিয়াহ'লে ভাৰতবৰ্ষখন চবতকৈ আগত আছে আমি যদি চাওঁ ৰাছিয়াখন চবতকৈ ডাঙৰ দেশ তাৰপিছত আটাইতকৈ এইকেইটাৰ ভিতৰত সৰু হৈছে ইণ্ডিয়া গতিকে ডি টো আগত হ'ব লাগিব এটো শেষত হ'ব লাগিব গতিকে ডি আৰু এটো যদি চাওঁ তেতিয়াহ'লে এটো হ'ব শুদ্ধ উত্তৰ কাৰণ চাইনাত 1 নম্বৰত ভাৰত 1 নম্বৰত ৰাছিয়া তাৰপিছত হৈছে চাইনা তাৰপিছত ব্ৰাজিল তাৰপিছত ইণ্ডিয়া গতিকে এনচাৰটো চালে হ'ল এটো হ'ব শুদ্ধ উত্তৰ 64 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব কাৰণ ভাৰত 1 নম্বৰত আছে জনসংখ্যাত আৰু লাষ্টত আছে ব্ৰাজিল গতিকে প্ৰথম বি হ'ব শেষত ডি হ'ব গতিকে কোনটো হ'ব এইটো হ'ব এটো হ'ব মানে এটা দুটা জানিলেই হ'ল তাৰপিছত 65 নম্বৰ হাই ছেকেণ্ডাৰী প্ৰথম পাছ কৰিব লাগিব তাৰপিছত লাষ্টত এমফিল গতিকে এ ফাৰ্ষ্ট বি লাষ্টত গতিকে চি টো আছে চি টো হ'ব শুদ্ধ উত্তৰ কাৰণ হাই ছেকেণ্ডাৰী পাছ কৰাৰ পিছত গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট তাৰপিছত এমফিল তাৰপিছত নেক্সট হ'ল 66 নম্বৰ প্ৰব্লেম ফিগাৰৰ কোনটো হ'ব ইয়াৰ এনচাৰ এইটো হ'ব কাৰণ তোমালোকে দেখা পাইছা এইটো এনেকৈ আছে মানে এটা পেটাৰ্ণত হৈ আছে চ' এইটোৰ পৰা এইটো পাইছে এইটোৰ পিছত এইটো পাইছে আকৌ এইটো পাইছে এইটোৰ পিছত আকৌ এইটো হ'ব এটা পেটাৰ্ণত যে আছে গতিকে বিটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত যদি চাওঁ 67 নম্বৰ প্ৰশ্ন চিত্ৰত ইয়াত কোনটো হ'ব ইয়াৰে হ'ব 50 হ'ব এটো হ'ব শুদ্ধ উত্তৰ 68 নম্বৰ প্ৰশ্নটো হ'ব কোনটো ইয়াৰ যে চাওঁ তেতিয়াহ'লে গতিকে ইয়াত তিনিটা বাহু থাকিলে ত্ৰিভুজৰ 4টা বাহু থাকিলে 180 5টা বাহু থাকিলে বহিগুণটো 270 6টা থাকিলে 360 আৰু 7টা থাকিলে 540 হ'ব গতিকে চি টো হ'ব শুদ্ধ উত্তৰ 540 নহয় 450 হ'ব এইটো 540 হ'ব লাগে নেকি এক মিনিট দেই এইটো তোমালোক মই কমেণ্ট ছেকশ্যনত জনাই দিব অলপ কনফিউজ আছে কিন্তু ডিটো হ'ব লাগে 450 হ'ব চাগে দেই 450 হ'ব তথাপিতো মই এবাৰ কমেণ্ট ছেকশ্যনত চেক কৰি থবা 450 হ'ব লাগে ঠিক আছে ডিটো তাৰপিছত 69 টো এইটো ডি টো 450 হ'ব দিয়া হা 69 নম্বৰ প্ৰশ্নটো কোনটো হ'ব ইয়াৰে 69 ৰ প্ৰশ্নটো চাওঁ তেতিয়াহ'লে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে 69 ৰ এটো হ'ব শুদ্ধ উত্তৰ 70 নম্বৰ প্ৰশ্নটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব যিটো চি টো হ'ব শুদ্ধ উত্তৰ 79 ৰ চি টো হ'ব শুদ্ধ উত্তৰ তাৰপিছত 71 ৰ শুদ্ধ উত্তৰ কোনটো হ'ব 70 কলগেট যিটো আমি বি টো শুদ্ধ উত্তৰ হ'ব 71 ৰ আৰু 72 প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব এইটো 72 গতিকে আমি জানা এইটো লগত যদি এইটো হয় এইটো লগত কোনটো হ'ব গমে পাইছা ডম্বৰু নহয় গতিকে নেক্সট হ'ল তাৰপিছত তোমালোকক 73 নম্বৰ প্ৰশ্ন ভেন ডায়েগ্ৰামৰ ভালেখিনি প্ৰশ্ন তোমালোকে জানে 73 নম্বৰ প্ৰশ্ন যিটো আছে ইয়াৰ 73 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব যিটো নাইট্ৰজেন অক্সিজেন আৰু গেছ গতিকে ইয়াৰে গেছৰ ভিতৰতে পৰে বি টো হ'ব শুদ্ধ উত্তৰ গেছৰ ভিতৰত নাইট্ৰজেন অক্সিজেন পৰে গতিকে 74 নম্বৰ প্ৰশ্নটো স্থলজৰ জলচৰ উভয়চৰ ইয়াৰ এটো হ'ব শুদ্ধ উত্তৰ 75 নম্বৰ প্ৰশ্ন যিটো আছে ইয়াৰে 75 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াত শুদ্ধ উত্তৰটো হ'ব এক মিনিট মানৱ ধাৰ্মিক আৰু বিষয় মানৱ হ'ব মানৱৰ ধাৰ্মিক পৰিব তাৰপিছত ধাৰ্মিকভাৱে হিন্দু ধৰ্ম পৰিব গতিকে এইটো কোনটো চিম্বলত আছে এইটো চি টোত আছে গতিকে 75 নম্বৰ এনচাৰটো হ'ব চি টো ঠিক আছে তাৰপিছত 76 নম্বৰ প্ৰশ্নলৈকে আহিলো 76 নম্বৰ হৈছে ব্লেছ BLESS যদি এইটো এই চিম্বলটো এইটো ৰোমান সংখ্যাত লিখা আছে বি টো 2 নম্বৰ আছে 2 দিয়া আছে তেনেকুৱাকে গতিকে এনচাৰটো চোৱা তেতিয়াহ'লে BELL হ'ব এইটো হ'ব বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত 77 নম্বৰ প্ৰশ্নৰ উত্তৰটো হ'ব ডি টো হ'ব 78 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইয়াত 35% হ'ব কাৰণ গোটেইকেইটা মিলি 100% গতিকে 35% চি টো হ'ব শুদ্ধ উত্তৰ নেক্সট হ'ল 80 নম্বৰ প্ৰশ্নটো আছে ইয়াৰে 53 হ'ব লাগে ঠিক আছে 53 হ'ব লাগে কাৰণ ইয়াত চোৱা কোন আছিল প্ৰথম এইটো
ৰবা 79 টো কৈ দিছো নে 79 টো প্ৰথম কৈ দিছো সো বিউটিফুল যদি নাইস 2:1 হয় তেতিয়া হলে ইয়াত কিমান হ'ব ইয়াত 1:2 হ'ব মই এনসাৰ এক্সপ্লেইন কৰি থকা নাই গতিকে তোমালোকে 80 নম্বৰটো অলপ প্ৰশ্নটো অলপ জটিল হৈ আছে গতিকে এইটো মই কৰি দিয়া নাই বাৰু না 81 নম্বৰটো প্ৰশ্ন চাবা মানে প্ৰশ্নটো অলপ মিলাত অসুবিধা হৈছে কাৰণ গাৰ্ল আৰু ওমেন গতিকে 4 6 থাকিল তেন্তে হলে মেন আৰু কি হ'ব এইটো অলপমান প্ৰশ্নটো মই এক্সপ্লেইন কৰিব পৰা নাই সো মই চাই কেনে ভালদৰে চাম এই ভুলো হ'ব পাৰে কোনো কথা নাই নেক্সট হল 81 নম্বৰ প্ৰশ্নটো কি আছে হীৰা ৰূপা প্লেটিনাম আৰু সোণ গতিকে হীৰাটো হ'ব বাকি কিটা যেটো মেটেল হয় অৰ্থাৎ ধাতু হয় গতিকে গিটাৰ সিটাৰ ভায়োলিন তবলা হ'ব ইয়াৰ ডিটো হ'ব শুদ্ধ উত্তৰ গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত পেলে তাৰ পিছত মাৰাডোনা মেছি কিটা গোটাইটা বিটো হ'ব শুদ্ধ উত্তৰ 84 নম্বৰ প্ৰশ্নটো হ'ব ইয়াত হ'ব যেটো জুটুপিয়া হ'ব শুদ্ধ উত্তৰ ডিটো 84 ৰ ডিটো হ'ব শুদ্ধ উত্তৰ 85 নম্বৰ প্ৰশ্ন যেটো আছে ইয়াৰে শুদ্ধ উত্তৰ হ'ব মটৰ হ'ব তো মটৰটো হ'ব শুদ্ধ উত্তৰ ডিটো 85 নম্বৰ প্ৰশ্নটো যেটো আছে 85 নম্বৰ ডিটো হ'ব শুদ্ধ উত্তৰ গমে পালা 86 নম্বৰ প্ৰশ্ন যদি চাও তেতিয়া হলে 86 যেটো আছে ইয়াতে হ'ব লাগে ডিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে 86 ৰ ডিটো হ'ব শুদ্ধ উত্তৰ তাৰপিছত 87 নম্বৰ প্ৰশ্ন যেটো আছে 87 ৰ সি টো হ'ব শুদ্ধ উত্তৰ 88 ৰ বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে বি যেটো আছে 89 ৰ যেটো আছে 89 ত ইয়াত ত্ৰিভুজ কেইটা আছে সুধিছে 10টা পাবা 89 10টা আছে আৰু 90 ত 11টা আছে 11টা হ'ব ইয়াৰ শুদ্ধ উত্তৰ ছাত্ৰসকল ইয়াতো দুই এটা কিবা ইফাল সিফাল হ'ব পাৰে মই কৰি দিওতো কিবা ইফাল সিফাল হ'ব পাৰে যেটো খৰখেদাকৈ কৰা গৈছে গতিকে তোমালোকৰ হেতু মিলাই লবা আৰু মেইনলি বেছিভাগ ভুল হোৱা নাই দুই এটা হ'বও পাৰে ঠিক আছে মই জনাত হোৱা নাই কিন্তু হ'বও পাৰে গতিকে একো কথা নাই যিয়ে নহওক তোমালোকে কিমান নম্বৰ পালে পাস কৰিবা কি কৰিবা মই আটাইখিনি কৰিম আৰু এসএটি পেপাৰখন অতি শীঘ্ৰে লৈ আহিম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে অনলাইন ক্লাছত জয়েন হ'ব লাগিলে সোনকালে WhatsApp SMS কৰি পেমেন্টটো কৰিলে জয়েন হ'ব পাৰিবা ঠিক আছে